ভেৰগাঁও মহাবিদ্যালয়ত নিযুত মইনা 2.0 চেক বিতৰণ সমগ্ৰ ৰাজ্যৰ লগতে ভেৰগাঁও মহাবিদ্যালয়তো সোমবাৰে ৰূপায়ণ কৰা হয় নিযুত মইনাৰ চেক বিতৰণ কাৰ্যসূচী। মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় নিযুত মইনাৰ চেকসমূহ। সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছতেই আৰম্ভ কৰা হয় চেক বিতৰণী পৰ্ব। মহাবিদ্যালয়খনৰ 186গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰে এই আঁচনিৰ সুবিধা। মহাবিদ্যালয়খনৰ অধ্যক্ষ পদ্মেশ্বৰ বড়োৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত সমাজকৰ্মী প্ৰসন্ন ৰাভা, সহকাৰী আয়ুক্ত অংশুমান হাজৰিকা, শিক্ষা বিষয়া ভূমিধৰ বড়ো, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক সমল দৈমাৰী, সদস্য গণেশ ডেকাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীৰ ৰিপৰ্ট, AIN লাইভ। টোটেল এপ্লাই কৰা ষ্টুডেণ্ট আছিলে 187 এজন ৰেজেক্ট হৈছে। এই ৰেজেক্ট হোৱাটো হ'ল মেৰেজ কৰি লৈছে, ইয়াৰ কাৰণে এই ৰেজেক্ট হৈছে। ইয়াৰে 186 ষ্টুডেণ্টৰ যিমানখিনি এপ্লাই কৰিছিলে 186, এই 186ৰ চেকখন আমাৰ ইয়াত আহি পাইছে আৰু আমি বিতৰণ কৰা হৈছে। আজি আমি ইয়াত ভেৰগাঁও মহাবিদ্যালয়ত আমাৰ অসম চৰকাৰৰ যিটো যুগান্তকাৰী আঁচনি আমাৰ নিযুত মইনা 2.0 তাৰে যিটো আনুষ্ঠানিক চেক বিতৰণ তাৰে আমাৰ সুন্দৰভাৱে ইয়াত সমাপ্ত হৈ গ'ল। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰেই আমি সকলো বহুত আত্মবিশ্বাসী যে এই আঁচনিয়ে ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষিত হোৱাৰ বাবে আৰু অধিক প্ৰেৰণা যোগাব। আৰু যিখিনি ফাইনেন্সিয়েল এছিষ্টেঞ্চ প্ৰভাইড কৰিছে আমি খুব আত্মবিশ্বাসী আৰু আমি খুব বেছি কনফিডেণ্ট যে এই আঁচনি যিখিনি ফাইনেন্সিয়েল এছিষ্টেঞ্চ প্ৰভাইড কৰা গৈছে হায়াৰ এডুকেশ্যনৰ লগতে বাল্য বিবাহৰ নিচিনা সামাজিক যিটো আমাৰ কুব্যৱস্থা তাৰ বিৰুদ্ধে যুঁজ দিবলৈ এই আঁচনিয়ে যথেষ্ট সহায় কৰিব বুলি আমি আত্মবিশ্বাসী। লগতে আমাৰ এই অনুষ্ঠানত আমাৰ ভেৰগাঁও মহাবিদ্যালয়ত আমাৰ যি চিফ গেষ্ট আহিছিলে প্ৰসন্ন ৰাভা ডাঙৰীয়াৰ লগতে আমাৰ ভেৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়া, আমাৰ খৈৰাবাৰী আমাৰ এডুকেশ্যন ব্লকৰ BO ছাৰ, আমাৰ ভূমিধৰ বড়ো ডাঙৰীয়া আটাইকেইজনে খুব সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকল কিদৰে আগবাঢ়ি যাব লাগে, তেওঁলোকক কাইণ্ড অফ কেৰিয়াৰ কাউন্সেলিঙৰ লগতে তেওঁলোকে কি লাইন বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে এতিয়াৰ পৰাই, আৰু কিদৰে এই যিটো ফাইনেন্সিয়েল এছিষ্টেঞ্চ প্ৰভাইড কৰিছে তাৰ সুযোগ সদব্যৱহাৰ কৰে তেওঁলোকক যথেষ্টভাৱে সুন্দৰভাৱে বুজাই দিয়া হৈছে। যিখিনি ফাইনেন্সিয়েল এছিষ্টেঞ্চ প্ৰভাইড কৰা হৈছে আমাৰ অসম চৰকাৰৰ দ্বাৰা তেওঁলোকে যাতে এই পইচাৰ সদব্যৱহাৰ কৰে আৰু নিজে আগবাঢ়ি যায় আৰু নিজৰ ভৰিত নিজে থিয় হৈ আমাৰ যিখন মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখন সপোন বা আমাৰ সকলোৰে যিটো সপোন অসমখন যেনেকৈ যি ধৰণে আমি আগবাঢ়ি যোৱা সপোন দেখিছোঁ তেওঁলোকে যাতে আত্মনিৰ্ভৰ হৈ অসমখন আগবাঢ়ি যোৱাত তেওঁলোকে সহায় কৰে। আজি নিযুত মইনা পালা ন? হয়, পালোঁ। পাই কেনেকুৱা অনুভৱ হ'ল? বহুতে আনন্দ হৈছোঁ আৰু মই চৰকাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিহেতু বহুত উপকাৰ কৰিব এতিয়া মই পইচাখিনি মই শিক্ষাৰ ব্যৱহাৰ কৰিম। মোৰ যিখিনি কিতাপ পত্ৰ আদি যিখিনি মানে ব্যৱহাৰ হয় সেইখিনি কিবা কৰিম আৰু ব্যৱহাৰ কৰিম। চৰকাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভালে লাগিছে ল'ৰা ছোৱালীক এনেকুৱা দিয়াৰ কাৰণে, সুবিধা দিয়াৰ কাৰণে আমাৰো ভাল লাগিছে। হয়, ল'ৰা ছোৱালীবিলাক যাতে পইচাখিনি লৈ কিবা এটা ভাল কামত কৰক। হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু চৰকাৰৰ পৰা বহুত ভাল আঁচনি দিছে, ধন্যবাদ জনাইছোঁ আমি। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।